এখন দেশত এজন অধ্যাপক আছিল। ছোৱালীজনীৰ নাম কি তহঁতে জাননে? ছোৱালীজনীৰ নাম হ'ল তেজীমলা। তেজীমলা হেৰা, তেজীমলা ঘৰত নাই নেকি? ঘৰত যাব ন, লগৰ কেইজনীৰ লগত চাগে নদীৰ পাৰত টিফিন দিলে ঘূৰি ফুৰিছে। তোমাৰ যি আৰু মোৰ কথা শুনিলেহে এতিয়া বেলি লগৰ আগত ঘৰ আহি সোমালেই হ'ল আৰু। এদিনাখন সদাগৰে বহুত দিনৰ কাৰণে ডেকা বাণিজ্যৰ বাবে দূৰলৈ যাব লগা হ'ল। এতিয়া আৰম্ভ হৈ তেজীমলাৰ বৰ বেয়া দিন। মাহে মাহে তেজীমলাক ঘৰ কৰে, খোৱা বোৱাত কষ্ট দিয়ে। বেচেৰি তেজীমলাই বৰ কষ্ট পাবলৈ ল'লে। এই কাপোৰখিনি কিন্তু তই আজিয়ে ধুই শেষ কৰিব লাগিব, আৰু ভঁৰালত ধান আছে, তাৰ পৰা ধান উলিয়াই ৰ'দত দিবি। এই কামখিনি যদি তই আজি শেষ কৰিব নোৱাৰিলি, ভাত নালাগে কিন্তু কৈ থলো। তেজীমলা, বিয়ালৈ যাবি এতিয়া? এইযোৰ ল, এইযোৰ মোৰ আইডিয়া কাপোৰ। বিয়াত এই সাজে পিন্ধিব। চাবি কিন্তু কাপোৰযোৰ যাতে একো নহয়। আইতা, তেজীমলাক যদি মাহীমাকে ইমানেই বেয়া পাইছিলে, তেনেহ'লে পাটৰ কাপোৰজনক কিয় দিলে? কাপোৰযোৰ মাকে এনে দিয়া নহয় নহয়। কাপোৰযোৰৰ পাহিলাকে অৱস্থা, উজনি এয়া সোমাই দিছে।
চোৱা এই কাপোৰ সাজে তোমাক যে বৰ ধুনীয়া লাগিব বা আজি তোমাৰ বিয়া খুব ফূৰ্তি কৰিম দেই ঐ ঐ লাজ লাগিছে নেকি Thank you.